নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ফেব্ৰুৱাৰী। কাইলৈৰ পৰা দেশত সলনি হ'ব বহুকেইটা নতুন নিয়ম। 1 মাৰ্চৰ পৰা আপোনাৰ ফোন আৰু পকেটত দুয়োটাই পৰিব বিপদত। সলনি হ'ব 5টা নতুন নিয়ম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় 4000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। চৰকাৰে প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপুনি জিঅ' ৰিং কৰিছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 10 মাৰ্চত প্ৰদান কৰা হ'ব 9000 টকা আৰু আজি কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ডত পাব নতুনকৈ মিঠাতেল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সাৱধান হওক অসমবাসী। 1 মাৰ্চত ঘৰৰ পৰা ওলালে সাৱধান। 1 মাৰ্চৰ পৰা সলনি হ'ব 5টা ডাঙৰ নিয়ম। 1 মাৰ্চৰ আগতে জানি লওক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ। মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব আপোনাৰ বাজেট। ৰেল যাত্ৰাত আহিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ। এতিয়াৰ পৰা চলিব ৰেল অন এপ। জেনেৰেল আৰু প্লেটফৰ্মৰ টিকটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ। গেছ চিলিণ্ডাৰৰ নতুন দাম বাজেটত পৰিব আপোনাৰ কপ। 1 মাৰ্চত নিৰ্ধাৰণ হ'ব LPGৰ নতুন মূল্য। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? বাণিজ্যিক চিলিণ্ডাৰৰ দাম সলনি হোৱাৰ সম্ভাৱনা। 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰযোজ্য হ'ব বায়'মেট্ৰিক। বৃহৎ ধনৰাশিৰ প্ৰাণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব বায়'মেট্ৰিক। ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম। বলবৎ হ'ব MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ডৰ KYCৰ নিয়ম হ'ব অধিক কঠোৰ। আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত সকলোতে বৃহৎ পৰিৱৰ্তন হ'বলৈ দেখা গৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশনাৱলী। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব এপসমূহ। কি এপ আপুনি চলাব নোৱাৰিব যদি আপুনি চিম কাৰ্ডখন খুলি পেলায়? হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক আদি এপ আপুনি ৱাইফাই অথবা অন্য নেটৱৰ্কৰে নচলিব। যদি আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত সাৱধান হওক। যিকোনো চৰকাৰী বেংকৰ একাউণ্টত জমা ৰাখিব লাগিব সীমিত টকা। হয়, চৰকাৰী বেংকসমূহৰ বাবেও কেইবাটাও নতুন নিয়ম বান্ধি দিছে। আপোনাৰ চৰকাৰী বেংকত একাউণ্ট আছে নেকি? তেনে ক্ষেত্ৰত আপুনি এতিয়া ন্যূনতম বেলেঞ্চ ৰাখিব লাগিব। একাউণ্ট খালী হ'লে দিব লাগিব পেনাল্টি। বিমান পৰিবহণ সেৱাত ব্যৱহৃত ATFৰ লগতে CNG আৰু PNGৰ ক্ষেত্ৰত আহিব বৃহৎ পৰিৱৰ্তন। এনেকুৱাকৈ কেইবাটাও বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে কাইলৈৰ পৰা। কাইলৈ হৈছে 1 মাৰ্চ আৰু কি নতুন নিয়ম সলনি হয় নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। যদি আপুনি ক্ৰেডিট কাৰ্ড, ATM কাৰ্ড ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবেও নতুন নিয়ম সলনি হ'ব আৰু কি নিয়ম সলনি হয় নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ। 10 মাৰ্চত DBTৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব চৰকাৰে। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব অধিক পৰিমাণে ধনৰাশি। 39,70,000 অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 9000 টকা প্ৰদান কৰিব। আজিৰ ভিতৰতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 9000 টকা নাপাব। ৰাজকোষৰ পৰা চৰকাৰে কিমান টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত? চৰকাৰৰ ৰাজকোষৰ পৰা 3600 কোটি টকা প্ৰেৰণ কৰিব আপোনাৰ একাউণ্টত। জ্যোতি বিষ্ণু কলাক্ষেত্ৰত প্ৰদান কৰিব এই ধনৰাশি। কেবিনেট বৈঠকৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ আহি পৰিছে। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে DBT লিংক কৰক। যদি আপুনি এতিয়ালৈকে একাউণ্টৰ লগত DBT লিংক কৰা নাই, লিংক কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই DBTৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 8000 টকাৰ পৰা 9000 টকা প্ৰদান কৰিব। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিলে বৃহৎ ঘোষণা। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকল সাৱধান হওক। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ল এইমাত্ৰ। এতিয়াই চেক কৰক তালিকাত আপোনাৰ নাম আছে নেকি? জালিয়াতিৰে আপুনি যদি PM কিষাণৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছিল তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। আপুনি কিমানটা কিস্তি লাভ কৰিছে সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। কৰ্তন হ'ব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকৰ নাম। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল।
এই মাহতে বা মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব পাৰে PM কিষাণৰ টকা। হয়, ফেব্ৰুৱাৰী মাহত আপোনাৰ একাউণ্টত PM কিষাণৰ টকা প্ৰদান নকৰে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে কোটি কোটি কৃষকৰ একাউণ্টত টকা প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 2000কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526 যদি কৃষকসকলৰ কিবা অসুবিধা হয় দিব পাৰিব অভিযোগ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PMUৰ ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। মাৰ্চ মাহতে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰ নোপোৱাসকলক লৈ শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা, কিয়নো শীঘ্ৰে চলিব চৰকাৰী ঘৰৰ জৰীপ। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। চৰকাৰী ঘৰক লৈ বৃহৎ মন্তব্য কৰিছে। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ। পুনৰ চৰকাৰী ঘৰক লৈ চৰকাৰৰ ফালৰ পৰা জৰীপৰ কাম কাজ আৰম্ভ কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 লিটাৰ মিঠাতেলৰ পৰা 1 কেজিকৈ চেনি লাভ কৰিব। কাইলৈ হৈছে 1 মাৰ্চ আৰু 1 মাৰ্চৰ পৰা আপুনি ৰেচনৰ চাউলৰ লগতে লাভ কৰিব কেইবাবিধ সামগ্ৰী। 10 মাৰ্চৰ পূৰ্বে সংগ্ৰহ কৰিব লাগিব এইসমূহ সামগ্ৰী। সকলো আপোনাৰ দুৱাৰতলিত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া 2 টকা 100 টকা দিব নালাগে। নিৰ্বাচনৰ পিছত ৰেচন কাৰ্ডৰ নামত দিব নালাগে অতিৰিক্ত 100 টকা। চাউলৰ লগতে চেনি, দালি আৰু নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ মাহিলী ৰেচনৰ সামগ্ৰী। প্ৰতিটো পৰিয়ালক 1 লিটাৰকৈ মিঠাতেল প্ৰদান কৰিব। 1 কেজি চেনি, দালি, চাউলৰ লগতে নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বেদখলকাৰীৰ গুণ্ডাগিৰি। আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল মিয়া বাহিনী। উচ্ছেদৰ জাননী দিবলৈ যাওঁতে আৰক্ষীৰ দলবদ্ধ আক্ৰমণ। নিজ সমষ্টিত অচিনাকি লোকৰ গুণ্ডাগিৰিক লৈ কঠোৰ মুখ্যমন্ত্ৰী। আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল মিয়া বাহিনী। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বেদখলকাৰীৰ গুণ্ডাগিৰি। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শাসক আছে যদি দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক মোদী চৰকাৰে। মোদী চৰকাৰক চেলেঞ্জ দিছে। বিজেপিয়ে যদি 10খন আসন পায় মই ৰাজনীতি এৰি দিম। ৰাজনীতিক লৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। ৰাজনীতি ত্যাগ কৰিবলৈ মই সম্পূৰ্ণৰূপে সাজু আছো বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱাল। প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান অৰবিন্দ কেজৰিৱালৰ। মোক ধ্বংস কৰিবলৈ শেষ কৰিবলৈ চেষ্টা কৰিছিল মোদী আৰু অমিত শ্বাহে, কিন্তু সকলো ষড়যন্ত্ৰ ফ্লফল। মই কোনোদিনত দুৰ্নীতি কৰা নাছিলোঁ, কিন্তু মোক দুৰ্নীতিগ্ৰস্ত বনাবলৈ চেষ্টা কৰিছিল। কিন্তু আইনে মোক দোষমুক্ত বুলি ঘোষণা কৰিলে। দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক মোদী আৰু অমিত শ্বাহে। সমগ্ৰ দিল্লী ধ্বংস হৈ গৈছে। বিজেপিক লৈ বিৰক্ত হৈছে দিল্লীৰ জনতা। মোৰ ওপৰত বহু নিৰ্যাতন চলোৱা হ'ল, কিন্তু মই অত্যন্ত সৎ মানুহ। ষড়যন্ত্ৰ উফৰাই দীৰ্ঘদিনৰ পিছত এইবাৰ সত্যৰ জয় হ'ল। বিজেপি যদি ক্ষমতা বিচাৰে ভাল কামেৰে আগবাঢ়ক। দেশৰ সংবিধানক লৈ খেলা নকৰিব বিজেপিয়ে, গৰ্জি উঠিল অৰবিন্দ কেজৰিৱাল। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভয়ংকৰ ৰূপ লৈছে পাকিস্তান আফগানিস্তানৰ যুদ্ধই। এয়াৰ ষ্ট্ৰাইক ড্ৰোনেৰে চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ। দুয়োখন দেশক কেইবা শতাধিক সৈনিকৰ মৃত্যু। দিনে ৰাতিয়ে চলিছে দুয়োখন দেশৰ মাজত যুদ্ধ। ইতিমধ্যে আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে পাকিস্তানে। ইয়াৰ মাজতে এইবাৰ পাক আৰু আফগানিস্তানৰ মাজত যুদ্ধৰ প্ৰৱেশ আমেৰিকাৰ। পাকিস্তানক সমৰ্থন জনাই আমেৰিকাৰ ডাঙৰ ঘোষণা। আমি পাকিস্তানৰ লগত আছো বুলি মন্তব্য কৰিছে আমেৰিকাৰ ফালৰ পৰা। সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়োৱা হ'ব পাকিস্তানক। পাক আৰু আফগানিস্তানৰ যুদ্ধত হস্তক্ষেপ কৰিব আমেৰিকাই। পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্ক যথেষ্ট ভাল বুলি মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনাপ্ৰধানক মই সন্মান কৰোঁ।
পাক আৰু আপৰ যুদ্ধৰ সকলো দিশ পৰ্যালোচনা কৰা হ'ব। ইপিনে অধিক ভয়ংকৰ হৈ পৰিছে পাক আৰু আফগানিস্তানৰ যুদ্ধ। আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ মিছন গজব লিল হক আৰু পাকিস্তানৰ আক্ৰমণত এতিয়ালৈকে 297গৰাকী তালিবানীৰ মৃত্যু। কেৱল এয়াই নহয়, আফগানিস্তানৰ প্ৰায় 89টাকে চেকপোষ্ট ধ্বংস কৰিছে পাকিস্তানে। আনহাতে পাকিস্তানৰ 55গৰাকী সৈনিকক হত্যা কৰাৰ দাবী। পাকিস্তানক সমৰ্থন জনাই তহৰিকে তালিবান পাকিস্তানে। পাকিস্তানৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণৰ হুংকাৰ TTPৰ আৰু ভয়ংকৰ ৰূপ লৈছে পাকিস্তানৰ আৰু আফগানিস্তানৰ যুদ্ধই। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 26 নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটত ভাঙন। মিত্ৰতাত প্ৰচণ্ড ফাট বিজেপি মিত্ৰজোঁটৰ পৰা বাহিৰ হ'ল UPPL। 26 নিৰ্বাচনত এখনো আসন এৰি দিয়া নহয় UPPLক। 15খন আসনৰ 11খনতে নিৰ্বাচন খেলিব BPFে। 15খনত 4খন হ'ব বিজেপিৰ প্ৰাৰ্থী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাত UPPLৰ সদস্য থকাৰ পিছতো ভাঙন। এখনো আসন UPPLৰ বাবে এৰি নিদিয়ে মিত্ৰজোঁটে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 40টা সমষ্টিত বিজেপিয়ে দিব নতুন প্ৰাৰ্থী। টিকট নাপায় বৰ্তমানৰ বহু বিধায়কৰ টিকট কৰ্তন কৰিবলৈ সাজু হৈছে বিজেপি। ৰিপৰ্ট কাৰ্ড বিয়াসহ বিধায়কে নাপাব টিকট। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। 26 ৰণত ৰিস্ক নলয় বিজেপিয়ে। গ্ৰাউণ্ড জিৰ' আৰু ৰিপৰ্ট সংগ্ৰহ কৰিছে বিজেপিয়ে। টিকটৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বিজেপিয়ে। 26 বিধানসভা নিৰ্বাচনৰ বাবে মাষ্টাৰ প্লেন সাজু কৰিছে বিজেপিয়ে। ৰাজ্যৰ প্ৰায় 40টা সমষ্টিত নতুন মুখৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। নতুন মুখে এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আগন্তুক নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা আসনৰ সংখ্যা বেছি। যুৱ প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে পাব অগ্ৰাধিকাৰ। এইবাৰ বিজেপিৰ মিছন 103খন আসন দখল কৰাৰ সম্ভাৱনা আছে। মিত্ৰ দলৰ আসন বুজাবুজিও শীঘ্ৰে ৰাজহুৱা কৰা হ'ব। বিজেপি মিত্ৰজোঁটৰ আসনৰ ভাগ বতৰা সম্পন্ন হোৱাৰ দিশে। এতিয়ালৈকে 80টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদনৰ পিছতে চূড়ান্ত তালিকা প্ৰকাশ পাব। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।